হয় আচলতে আজি 6 এপ্ৰিল আৰু আপোনাৰ 23 চৈতৰ ৰবিবাৰৰ দিন আজি এখন আমি বিষ্ণুযজ্ঞৰ আয়োজন কৰিছোঁ মোৰ নিজ বাসভৱনত ঘৰতে মই আমাৰ ঘৰ বামুণডি নাৰায়ণপুৰ চুবুৰীত। তো আচলতে সকলোৰে গাঁৱৰ সকলোৰে আৰু ঘৰৰ মানুহৰ সুখ সমৃদ্ধিৰ কাৰণেই পূজাখন কৰা হয়, যাতে সকলোৰে কল্যাণ হওক তেনেকুৱা এটা ৰীতি আমাৰ পূজাখন আয়োজন কৰা হৈছে। তো বিষ্ণুযজ্ঞটো আয়োজন কৰা হৈছে। তো আমাৰ 9জন পুৰোহিতৰ দ্বাৰা আজি বিষ্ণুযজ্ঞটো আয়োজন কৰিছোঁ আমি। তো সুকলমে আমাৰ দিনটো পাৰ হ'ল, মোটামুটি আধা আপোনাৰ হৈ গ'ল যজ্ঞৰ, আৰু বহুতো গাঁৱৰ ভক্তৰ মোটামুটি আগমন চলি আছে, এতিয়াও আহি আছে। আৰু আমি বিশেষ ব্যৱস্থা কৰিছোঁ সকলোৰে কাৰণে যে কোনো অসুবিধা নাপায়, সকলোৱে এটা আশীষ ল'ব পাৰে আহি। তেনেকুৱাই হয় হয় আমাৰ গাঁৱৰো আমাৰ জ্যেষ্ঠ ব্যক্তি পুৰোহিত আছে, আমাৰ খুব জনা পুৰোহিত আছে, আৰু বাহিৰৰ পৰাও আমাৰ ভালেকেইজনৰ 3-4জন পুৰোহিত আহিছে, যিসকলে খুব সুন্দৰভাৱে আয়োজনটো কৰিছে আৰু ধুনীয়াকৈ চলাই লৈ যাই আছে আমাৰ যজ্ঞটো। এইটো আপোনাৰ মোৰ নিজ বাসভৱন বামুণডি নাৰায়ণপুৰ চুবুৰী, মোৰ ঘৰতে কৰা হৈছে এইটো। মোৰ নাম ধ্ৰুৱজ্যোতি কলিতা।